হোজাইৰ ডবকা যমুনা নৈৰ খহনীয়াৰ কালৰূপত আতংকিত হৈ পৰিছে নৈপৰীয়া লোকসকল। মৌডঙ্গা কৃষি পাম অঞ্চলত চপৰা চপৰে খহিছে গৰা আৰু গৰা খহাৰ শব্দত টোপনি নোহোৱা হৈছে ৰাইজৰ। খহনীয়াই যমুনা নৈৰ বান প্ৰতিৰোধী মথাউৰিলৈ আনিছে ভাবুকি। এজাক বৰষুণ হলে পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা প্ৰকাশ কৰিছে নৈপৰীয়া লোকসকলে। জলসম্পদ বিভাগে এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিৰোধৰ ব্যৱস্থা লোৱা নাই বুলিও উল্লেখ কৰিছে, যাৰ ফলত এতিয়া শংকিত হৈ পৰিছে নৈপৰীয়া লোকসকল। বিনিদ্ৰ ৰজনী কটাব লগা হৈছে অঞ্চলবাসীয়ে। আমাৰ যেন এই যমুনা নৈ এইটো প্ৰায় 30 বছৰ ধৰি আমাৰ এই মাথাউৰিটো বন্ধা হৈছিলে। 30 বছৰৰ ভিতৰত আৰু কোনো মেৰামতিৰ কাম হোৱা নাছিলে। এতিয়া যি পানী আহিছে, বৰাউনীৰ পানী যিটো আহিছে, এই পানীয়ে আমাৰ এই মাথাউৰি আধা ছিঙিলে আৰু অলপ আছে, এই অলপ আছে। আৰু এবাৰ যদি পানী আহি যায় তেতিয়াহ'লে এইখিনি গুচি যাব। এইখিনি ভাঙি যাব। ভাঙি যোৱাৰ পিছত আমাৰ ইয়াৰ যেন ইফালে যেন হাজাৰ হাজাৰ মানুহ আছে, হাজাৰ হাজাৰ ঘৰ আছে, ঘৰ দুৱাৰ এইবিলাক চব ভাঙি চিঙি চব শেষ হৈ যাব। গতিকে এতিয়া আমি কৃষি বিভাগৰ যি মানে জলসিঞ্চন বিভাগক আমি অনুৰোধ কৰিছোঁ, অতি সোনকালে আমাৰ এই মাথাউৰিৰ কামটো যদি এওঁলোকে যদি কৰি দিয়ে ইতিমধ্যে, তেতিয়াহ'লে আমাৰ ৰাইজ এতিয়া মানে হেৰি হ'ব, এই বাচি যাব, সাৰি যাব। আৰু নহ'লে আমাৰ এইখিনিয়ে গুচি যাব, একেবাৰে শিৱসাগৰৰ নিচিনাই হৈ যাব। গতিকে এতিয়া আমি আমাৰ স্থানীয় বিধায়ক যে একচুৱেলি স্থানীয় বিধায়কক আমি অনুৰোধ কৰিছোঁ, তেওঁ চাৰিওপিনে ৰাইজক সহায় কৰি আছে। আৰু আমাৰো এইখিনি আমাৰো ভৱিষ্যতে তেনেকুৱা হৈ যাব। আগতীয়াকৈ আমি স্থানীয় বিধায়কক হোজাইৰ ডবকা যমুনা নৈৰ খহনীয়াৰ কালৰূপত আতংকিত হৈ পৰিছে নৈপৰীয়া লোকসকল। মৌডঙ্গা কৃষি পাম অঞ্চলত চপৰা চপৰে খহিছে গৰা আৰু গৰা খহাৰ শব্দত টোপনি নোহোৱা হৈছে ৰাইজৰ। খহনীয়াই যমুনা নৈৰ বান প্ৰতিৰোধী মথাউৰিলৈ আনিছে ভাবুকি। এজাক বৰষুণ হলে পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা প্ৰকাশ কৰিছে নৈপৰীয়া লোকসকলে। জলসম্পদ বিভাগে এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিৰোধৰ ব্যৱস্থা লোৱা নাই বুলিও উল্লেখ কৰিছে, যাৰ ফলত এতিয়া শংকিত হৈ পৰিছে নৈপৰীয়া লোকসকল। বিনিদ্ৰ ৰজনী কটাব লগা হৈছে অঞ্চলবাসীয়ে। আমাৰ যেন এই যমুনা নৈ এইটো প্ৰায় 30 বছৰ ধৰি আমাৰ এই মাথাউৰিটো বন্ধা হৈছিলে। 30 বছৰৰ ভিতৰত আৰু কোনো মেৰামতিৰ কাম হোৱা নাছিলে। এতিয়া যি পানী আহিছে, বৰাউনীৰ পানী যিটো আহিছে, এই পানীয়ে আমাৰ এই মাথাউৰি আধা ছিঙিলে আৰু অলপ আছে, এই অলপ আছে। আৰু এবাৰ যদি পানী আহি যায় তেতিয়াহ'লে এইখিনি গুচি যাব। এইখিনি ভাঙি যাব। ভাঙি যোৱাৰ পিছত আমাৰ ইয়াৰ যেন ইফালে যেন হাজাৰ হাজাৰ মানুহ আছে, হাজাৰ হাজাৰ ঘৰ আছে, ঘৰ দুৱাৰ এইবিলাক চব ভাঙি চিঙি চব শেষ হৈ যাব। গতিকে এতিয়া আমি কৃষি বিভাগৰ যি মানে জলসিঞ্চন বিভাগক আমি অনুৰোধ কৰিছোঁ, অতি সোনকালে আমাৰ এই মাথাউৰিৰ কামটো যদি এওঁলোকে যদি কৰি দিয়ে ইতিমধ্যে, তেতিয়াহ'লে আমাৰ ৰাইজ এতিয়া মানে হেৰি হ'ব, এই বাচি যাব, সাৰি যাব। আৰু নহ'লে আমাৰ এইখিনিয়ে গুচি যাব, একেবাৰে শিৱসাগৰৰ নিচিনাই হৈ যাব। গতিকে এতিয়া আমি আমাৰ স্থানীয় বিধায়ক যে একচুৱেলি স্থানীয় বিধায়কক আমি অনুৰোধ কৰিছোঁ, তেওঁ চাৰিওপিনে ৰাইজক সহায় কৰি আছে। আৰু আমাৰো এইখিনি আমাৰো ভৱিষ্যতে তেনেকুৱা হৈ যাব। আগতীয়াকৈ আমি স্থানীয় বিধায়কক